নিৰাপত্তা আৰু পথ সুৰক্ষাৰ কাৰণে আমি আমাৰ যি অভিযান আছে এই নিৰন্তৰ চলি আছে। আৰু আজি আপোনালোকে জানে যে 31 ডিচেম্বৰ হয়। আজি নতুন বছৰক আদৰাৰ আৰু পুৰণা বছৰক বিদায় দিয়াৰ কাৰণে ৰাইজে চেলিব্ৰেট কৰিব, উদযাপন কৰিব, তেওঁলোকে এই দিনটো পালন কৰিব। সেই সময়তে যাতে কোনো ধৰণৰ ভুলৰ কাৰণে যাতে পথত যাতে কোনো দুৰ্ঘটনা সংঘটিত নহয়, আৰু দুৰ্ঘটনা সংঘটিত হৈ যাতে কোনোবাই লোকৰ মৃত্যু নহয় বা চিৰিয়াছলি কোনো মানুহ মানে ইনজিউৰ নহয়, তাৰ কাৰণে আমি পথ সজাগতা আজি বিশেষভাৱে এই অভিযান আমি আৰম্ভ কৰিছোঁ। আৰু জিলাখনৰ সকলো অঞ্চলতে আমি গৈ এনেকুৱা তিনিআলি চাৰিআলি অঞ্চলত গৈ যাতে ৰাইজক আমি সজাগ কৰিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে দেখিছে আমাৰ লগত জিলা পৰিবহণ বিষয়া আছে, আমাৰ লগত জিলা প্ৰশাসনৰ লোক আছে, সকলোৱে মিলি এটা টিম ৱৰ্ক হিচাপে আমি এই অভিযান আৰম্ভ কৰিছোঁ। আৰু ইয়াৰ দ্বাৰা আমি ৰাইজক এই বাৰ্তাটো দিব বিচাৰিছোঁ যে আপোনালোকে নিজৰ জীৱনক লৈ সজাগ হওক আৰু পৰিয়ালৰ লোকৰ জীৱনক লৈ সজাগ হওক, আৰু অকণমান ভুলৰ কাৰণে বা মদ্যপান কৰি গাড়ী চলোৱাৰ কাৰণে, হেলমেট নিপিন্ধাৰ কাৰণে, ৰাছ এণ্ড নেগলিজেণ্ট মেনাৰত ড্ৰাইভিং কৰাৰ কাৰণে যাতে কোনো লোকৰ যাতে মৃত্যু নহয় বা কোনো লোকৰ যাতে জীৱনৰ কাৰণে ঘূণীয়া নহয়, তাৰ কাৰণে আমি সকলোকে সজাগ কৰিছোঁ। আৰু আপুনি নিজেও সজাগ হৈ ৰাইজকো, আপোনাৰ লগত থকা লোকসকলকো আপুনি সজাগ কৰক। আৰু ইয়াৰ জৰিয়তে আমি শান্তিপূৰ্ণভাৱে এই যি নতুন বছৰক আদৰাৰ সময়ত আমি তাক ভাল ধৰণে উদযাপন কৰিও আমি যাতে নিজৰ জীৱন আৰু পৰিয়ালৰ জীৱন আৰু ৰাইজৰ বহুতো লোকৰ আমি বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰো এনেকুৱা ধৰণৰ কিছুমান প্ৰৱণতা থাকে যে বাইক চলাই, জোৰকৈ বাইক চলাই বা গাড়ী চলাই তেওঁলোকে গৈ ক'ৰবাত কিছুমান দুৰ্ঘটনা সংঘটিত হয়। এনেকুৱা ঘটনাও যাতে নহয়, আমি অভিভাৱকসকলকো অনুৰোধ কৰিছোঁ আৰু সকলোকে আমি অনুৰোধ কৰিছোঁ শান্তিপূৰ্ণভাৱে পথৰ নিয়মাৱলী যি আছে, যি নিৰ্দেশনাৱলী আছে, সকলোবিলাক মানি চলি আমি ইয়াক সুন্দৰভাৱে উদযাপন কৰিও আমি ৰক্ষা কৰিব পাৰিম, ৰাইজৰ জীৱন ৰক্ষা কৰিব পাৰিম, পৰিয়ালৰ জীৱন ৰক্ষা কৰিব পাৰিম। আৰু তাক আমি সকলোৱে আগবাঢ়ি আহি এই কাম আমি আৰু আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি সকলোকে এই কথা জনাইছোঁ। আৰু স্থানীয় ৰাইজে আৰু আপোনালোকৰ সংবাদ মাধ্যমেও আমাক বিশেষভাৱে সহায় সহযোগ কৰিছে। তাৰ কাৰণে আমি সকলো ৰাইজ আৰু আমাৰ যি মিডিয়া বন্ধুসকল আছে তেওঁলোককো আমি ধন্যবাদ জনাইছোঁ যে আপোনালোকৰ জৰিয়তে এই গোটেই বিষয়টো ৰাইজৰ মাজত প্ৰচাৰ হৈছে আৰু ৰাইজেও সজাগ হৈছে। আৰু আজি আপোনালোকে নিজেও দেখিব, প্ৰত্যক্ষ কৰিলেও দেখিব যে আমি যি এতিয়া অভিযান চলাই আছোঁ তাত আমি বিগত দিনত যিবিলাক অভিযান চলাই আছিলোঁ তাৰ জৰিয়তে লোক বহুত সজাগ হৈছে। আৰু এনেকুৱা ধৰণৰ মদ্যপান কৰি পোৱা আমি ড্ৰাইভাৰ বা তেনেকুৱা চালকক আমি খুব কম সংখ্যক পাইছোঁ। আৰু গতিকে আমি তাৰ যি আইনীগত ব্যৱস্থা ল'ব লাগে সকলোবিলাক আমি ব্যৱস্থা কৰিছোঁ। আৰু আমি ভাবোঁ যে এই যি নতুন বছৰক আদৰাৰ যি এই সময়ছোৱাত ৰাইজে শান্তিপূৰ্ণভাৱে ইয়াক উদযাপন কৰিব আৰু সুন্দৰভাৱে উদযাপন কৰি শান্তিপূৰ্ণ বাতাবৰণত উদযাপন হ'ব। আৰু এনেকুৱা দুৰ্ঘটনা সংঘটিত হৈ যাতে কোনো পৰিয়ালবৰ্গলৈ যাতে অমানিশা নামি নাহে, তাৰ কাৰণে আমি সজাগ হোৱা দৰকাৰ। আৰু তাকে আমি ৰাইজৰ আগত এই কথাটো আমি আগবঢ়াই দিছোঁ আপোনালোকৰ মাধ্যমৰ জৰিয়তে। আৰু ৰাইজেও আমাক সহযোগ কৰিছে, গতিকে সকলোলৈকে ৰাইজকো আৰু আপোনালোককো আমি ধন্যবাদ। মই হয়তো কাছাৰীকে নতুন বছৰ শুভেচ্ছা জনাইছোঁ। আজি আমাৰ এই অভিযান চলিছে সুৰাপায়ী ড্ৰাইভাৰসকলৰ বিৰুদ্ধে এটা চলিছে। আমি যাতে পথ সুৰক্ষা যাতে হ'ব পাৰোঁ তাৰ কাৰণে এই অভিযান চলি আছে। এই উৎসৱৰ সময়তে এইবিলাক দুৰ্ঘটনা বেছিকৈ হোৱাৰ কাৰণে তাৰ দুৰ্ঘটনা নিৰ্মূল কৰিব আমি এই অভিযান চলাইছোঁ। এই অভিযানত সকলো ৰাইজে সহযোগ কৰিছে আৰু আমাৰ মিডিয়া মিত্ৰসকলেও যথেষ্ট তেওঁলোকে কষ্ট কৰি এতিয়ালৈকে আমাৰ লগত আছে, তেওঁলোকে সহায় কৰি আছে। আৰু সকলো ৰাইজকে মই এটাই অনুৰোধ কৰোঁ যাতে আমি ট্ৰেফিক আইন মানি যাতে আমি সকলোৱে ছেফ হৈ থাকিব পাৰোঁ, বেলেগক আমি জীৱন বচাব পাৰোঁ, এইটো কৈ মোৰ আমি এইবিলাকৰ কাৰণে আমি ব্ৰেথ এনালাইজাৰৰ দ্বাৰা আমি টেষ্ট কৰোঁ। আমি টেষ্ট কৰাৰ পাছত যদি ডিটেক্ট হয় তেওঁক লাইচেন্সটো ছাছপেণ্ড কৰা হয় আৰু 10,000 টকা এটা পেনাল্টি।
চলাইছে এই ক্ষেত্ৰত